নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। গুৱাহাটী মহানগৰীত চাৰিওফালে বৰ্তমান সময়ত বানপানীয়ে বিৰাজমান কৰিছে। গুৱাহাটী মহানগৰীৰ চাৰিওফালে বানপানীয়ে বিৰাজমান কৰাৰ সময়তে পাঞ্জাবৰ পৰা খবৰ ওলাই পৰিছে পাঞ্জাবৰ বানপানীৰ পৰা বানাক্ৰান্তক উদ্ধাৰ কৰিবৰ কাৰণে এনে এখন নতুন বাহনৰ ব্যৱহাৰ কৰা হৈছে, যিখন বাহন নেকি এতিয়া গুৱাহাটী মহানগৰীত বানাক্ৰান্তক উদ্ধাৰ কৰিবৰ বাবে প্ৰয়োজনীয়তা আহি পৰিছে। খবৰ ওলাই পৰিছে পাঞ্জাবৰ পৰা পাঞ্জাবত ভাৰতীয় সেনা বাহিনীয়ে বানাক্ৰান্তক উদ্ধাৰ কৰিবৰ কাৰণে স্পেচিয়েল এখন বাহন ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। এই বাহনখনৰ নাম হৈছে এটৰ N1200 চমুকৈ ATV। এই বাহনখন বৰ্তমান সময়ত খুবেই চৰ্চা হৈ আছে, কিয়নো এই বাহনখন কেৱল মেনুফেকচাৰ কৰা হৈছে বানাক্ৰান্তক উদ্ধাৰ কৰিবৰ কাৰণে, যিখন বাহন নেকি ৰাস্তাটো চলিব আৰু যিখন বাহন নেকি পানীটো চলা আপোনালোকে দেখিবলৈ পাব। তো সেই বাহনখনেৰে বানাক্ৰান্তক উদ্ধাৰ কৰিবৰ কাৰণে এতিয়া ভাৰতীয় সেনা বাহিনীয়ে ব্যৱহাৰ কৰিছে পাঞ্জাবৰ অমৃতসৰত। তো আমাৰ অসমৰ গুৱাহাটী মহানগৰ বা আমাৰ অসম পুলিচৰ হাততো এনেধৰণৰ বাহনৰ এতিয়া প্ৰয়োজনীয়তা আহি পৰিছে, যাতে বানাক্ৰান্তক উদ্ধাৰ কৰিব পাৰে এই বাহনখনেৰে। হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আমাৰ অসম চৰকাৰে এনেকুৱা বাহন অসম পুলিচৰ ওচৰত ৰাখিব লাগে নে নালাগে সেই সম্পৰ্কে আপোনালোকে জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। অমিত শ্বাহ ডাঙৰীয়া আহিছে আমাৰ অসমলৈ। অমিত শ্বাহ ডাঙৰীয়াক আমাৰ তৰফৰ পৰা একদম অন্তৰৰ পৰা আদৰণি জনাইছো আমাৰ অসমলৈ। তো তেখেত এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কেইবাবাৰো আহিছে আমাৰ অসমলৈ। তো অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে RSSৰ মোহন ভাগৱতৰ মাজত বৰ্তমান সময়ত অকণমান কথাৰ ইফাল সিফাল হোৱা দেখিবলৈ পোৱা গৈছে। অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে এইখন দেশত এনেকুৱা এক সমাজ নীতি হ'ব, এনেকুৱা এক সমাজ নিৰ্মাণ হ'ব য'ত ইংৰাজী কোৱাসকলে লাজ পাব লাগিব। কেৱল তেওঁলোকে আমাৰ ভাৰতীয় ভাষাহে ক'ব লাগিব, মানে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব। কিন্তু তাৰ বিপৰীতে আকৌ মোহন ভাগৱতে কৈছে যে ইংৰাজী এটা ভাষা, যিটো ভাষা নেকি শিকাৰ ক্ষেত্ৰত কি আপত্তি আছে। ইংৰাজী যথেষ্ট পঢ়িছোঁ, মোৰ হিন্দু সংস্কাৰত একো প্ৰভাৱ পৰা নাই ইংৰাজীৰ ফলত, গতিকে আমি ইংৰাজী শিকিব লাগে। ইংৰাজী হৈছে এটা ভাষা, ইয়াক আমি শিকিব লাগে। সেয়াই নহয়, তাৰ লগে লগে মোহন ভাগৱতে কৈছে যে RSS তথা বিজেপিৰ এটা নিয়ম আছে যে ৭৫ বছৰ হোৱাৰ লগে লগেই অৱসৰ ল'ব লাগে, যাতে জ্যেষ্ঠজনে অৱসৰ লোৱাৰ পাছত তেখেতৰ ওচৰতে থকা অন্য এজন ব্যক্তিয়ে যাতে সেই কৰ্মভাগ কৰিবৰ কাৰণে সুবিধা লাভ কৰে। তো তাৰ কাৰণে আমাৰ ৭৫ বছৰ হোৱাৰ লগে লগে আমি অৱসৰ ল'ব লাগে। এতিয়া মোহন ভাগৱতৰো হ'বলৈ গৈ আছে ৭৫ বছৰ, আৰু আনফালে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো ৭৫ বছৰ হ'বলৈ গৈ আছে। এতিয়া দেখা যাওক দুয়োজনে পদত্যাগ কৰে নে নকৰে। যদি প্ৰধানমন্ত্ৰী পদৰ পৰা তেখেতে পদত্যাগ কৰি দিয়ে বা তেখেতে ৰাজনৈতিক জীৱন ত্যাগ কৰি দিয়ে, তেন্তে কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী, এইটো এটা ডাঙৰ প্ৰশ্নবোধক। বাৰু যি কি নহওক, কিন্তু বৰ্তমান সময়ত আমি RSS আৰু লগতে বিজেপি পাৰ্টিৰ মাজত কিছু ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত অকণমান কথাৰ ইফাল সিফাল দেখিবলৈ পাইছোঁ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। গোৱালপাৰাত উচ্ছেদ অভিযান চলিলে। গোৱালপাৰাত উচ্ছেদ অভিযান চলাৰ পাছতেই এতিয়া ৰাজ্যপালে নিৰ্দেশনা প্ৰদান কৰিছে যে গোৱালপাৰাত যি নেকি উচ্ছেদ অভিযান চলি গ'ল, সেই উচ্ছেদ অভিযানৰ এতিয়া তদন্ত কৰিব লাগে। কিয় তদন্ত কৰিব লাগে? কাৰণ যদিহে সেয়া চৰকাৰী মাটি আছিলে, তেন্তে যিসকল লোকক উচ্ছেদ কৰা হৈছিলে, তো তেওঁলোকক কিয় চৰকাৰী সা সুবিধা প্ৰদান কৰা গৈছিলে, তেওঁলোকক কিয় চৰকাৰী ঘৰ প্ৰদান কৰা গৈছিলে, তেওঁলোকক কিয় কাৰেণ্ট প্ৰদান কৰা গৈছিলে, তেওঁলোকক কিয় চৰকাৰী পানী দিয়া গৈছিলে, তেওঁলোকক কিয় চৰকাৰী ৰাচনি সুবিধা দিয়া গৈছিলে, যদি চৰকাৰে জানেই সেই মাটিখিনি চৰকাৰী বুলি। গতিকে সেই মানুহখিনি কিয় চৰকাৰী সা সুবিধা প্ৰদান কৰা হৈছিলে, এনেকুৱা কেইবাটাও বৰ্তমান সময়ত চৰ্ত উল্লেখ কৰিছে ৰাজ্যপালে, আৰু সেই চৰ্তৰ ভিত্তিত এতিয়া তদন্ত কৰিবৰ কাৰণে ৰাজ্যপালে নিৰ্দেশনা দিছে গোৱালপাৰাত হোৱা উচ্ছেদ অভিযানৰ ওপৰত। সেয়া কেৱল গোৱালপাৰাতেই নহয়, অসমৰ বিভিন্ন স্থানত যিবিলাক উচ্ছেদ অভিযান চলিছে, গোটেই উচ্ছেদ অভিযানবিলাকৰ ওপৰতো যদি তদন্ত কৰা যায়, কিবা নহয় কিবা তেনেকুৱা ধৰণৰ
বস্তু ওলাই পৰিব এতিয়া গোৱালপাৰাত তদন্ত অভিযান আৰম্ভ হৈ গৈছে 30 আগষ্টৰ পুৱা 10:30 বজাৰ পৰা উচ্ছেদিতই দাখিল কৰিব পাৰিব অভিযোগ তো আপুনি যদি গোৱালপাৰাৰ মানুহ তেন্তে আপোনাৰো যদি উচ্ছেদ কৰা হৈছে আপোনাক তেন্তে আপোনালোকে 30 আগষ্টৰ পুৱা 10:30 বজাৰ পৰা আপোনালোকে আবেদন দাখিল কৰিব পাৰিব এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াৰ ওপৰত আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি কৈছে যে আমাৰ অসমৰ বিভিন্ন স্থানত অৰ্থাৎ য'ত নেকি উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযানত যিসকল লোকক উচ্ছেদিত কৰা হৈছে তেওঁলোক নিজৰ স্থানলৈ যাবগৈ লাগিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে কিছুমান লোকক লখিমপুৰৰ পৰা উচ্ছেদ কৰা হৈছে কিন্তু তেওঁলোক হৈছে ধুবুৰীৰ মানুহ কিছুমানক আকৌ অন্য কৰবাৰ পৰা উচ্ছেদ কৰা হৈছে তেওঁলোক কাছাৰৰ মানুহ ধুবুৰীত যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোক আকৌ কৰবাৰ বিহাৰৰ মানুহ সোমাই আছে এতিয়া অসম চৰকাৰে এক প্ৰকাৰ ক'বলৈ গ'লে তালাচী চলাব বুলি জনাইছে কোনো এজন লোকক যদি লখিমপুৰৰ পৰা উচ্ছেদ চলোৱা হৈছে আৰু তেখেত যদিহে ধুবুৰীৰ স্থায়ী বাসিন্দা হয় তেনে ধুবুৰী যাবগে লাগিব আৰু যদিহে তেখেত ধুবুৰীৰ স্থায়ী বাসিন্দা নহয় তেখেত অসমৰ স্থায়ী বাসিন্দা নহয় তেখেত যোনখন ৰাজ্যৰ স্থায়ী বাসিন্দা হয় সেই স্থানলৈ যাব লাগিব আৰু তেখেত যদি সেই স্থানৰো স্থায়ী বাসিন্দা নহয় সিধা বাংলাদেশ যাব লাগিব এতিয়া অসম চৰকাৰে নতুনকৈ এক নিৰ্দেশনা প্ৰদান কৰি দিছে জিলা আয়ুক্তসমূহলৈ জিলা আয়ুক্তসমূহে এতিয়া তালাচী চলাব বা আপোনাৰ সাৰ্ভে চলাব যে য'ত উচ্ছেদ অভিযান চলিছে আৰু যিসকল উচ্ছেদিত হৈছে তেওঁলোক প্ৰকৃততে ক'ৰ মানুহ এই সম্পৰ্কত এতিয়া অভিযান চলাব আৰু সেই অভিযান মৰ্মে কোনোবা যদি বাংলাদেশী ৰূপে চিনাক্তকৰণ হয় তেওঁলোকক সিদ্ধা নি বাংলাদেশত এৰি থৈ আহিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ ভাৰতবৰ্ষত দিনক দিনে ড্ৰাগছৰ ব্যৱহাৰ বৃদ্ধি পাইছে আমাৰ অসম চৰকাৰেও আমাৰ অসমলৈ অনা ড্ৰাগছসমূহ যিমান পাৰে ধৰি সেইবিলাক সিজ কৰিবলৈ যত্ন কৰিছে প্ৰত্যেক দিনাই অসম প্ৰশাসনে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আপোনালোকে যদি বাতৰিসমূহ চাই নিশ্চয় গম পায় যে প্ৰত্যেক দিনাই কৰবাত নহয় কৰবাত ড্ৰাগছ জব্দ কৰে অসম পুলিচে গতিকে এইটো এটা ভাল সাইন বুলি ক'ব পাৰি অসম পুলিচক আমি এই ক্ষেত্ৰত সেলুট যাচিব লাগে কাৰণ সেইসমূহ ড্ৰাগছ যদি অসমত আহি সোমালেহেঁতেন তেন্তে কিমান ল'ৰা ছোৱালীয়ে সেই ড্ৰাগছবিলাক খালেহেঁতেন আপোনালোকে এবাৰ নিজেই ভাবকচোন এটা ড্ৰাগছৰ ওপৰত খবৰ লাইছে বিগত 5 বছৰত আদানীৰ বিমান বন্দৰত প্ৰায় গোটেই ভাৰতত জব্দ হোৱা ড্ৰাগছৰ 65% ড্ৰাগছ তেখেতৰ বিমান বন্দৰত জব্দ হৈছে মানে বিগত 5 বছৰত যিমান ড্ৰাগছ জব্দ হৈছে আমাৰ ভাৰতবৰ্ষৰ বিমান বন্দৰসমূহত তো তাৰে 65% ড্ৰাগছই বোলে আদানীৰ বিমান বন্দৰত হেনো জব্দ হৈছে বুলি জনাইছে খবৰ লোৱা অনুসৰি এটা ৰিপৰ্টছ ওলোৱা অনুসৰি 2020 চনৰ পৰা 2024 চনৰ ভিতৰত গুজৰাটৰ কেইবাটাও বন্দৰৰ পৰা অবৈধ ড্ৰাগছ সৰবৰাহৰ এক ভয়ানক তথ্য পোহৰলৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই সময়ছোৱাত সমগ্ৰ দেশৰ বন্দৰসমূহত জব্দ কৰা হৈছে সৰ্বমুঠ প্ৰায় 11,300 কোটি টকাৰ অবৈধ ড্ৰাগছ কেৱল মানে আপোনাৰ এয়াৰপোৰ্টত 11,300 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে তাৰে 65% ড্ৰাগছ গুজৰাটত জব্দ কৰা হৈছে আৰু গুজৰাটৰ আদানীৰ যি বিমান বন্দৰ আছে সেই বিমান বন্দৰত জব্দ কৰা হৈছে এতিয়া একাংশ লোক মানে চিন্তিত হৈ পৰিছে যে আদানীৰ গ্ৰুপৰ বিমান বন্দৰতেই কিয় ইমানখিনি ড্ৰাগছ মানে ধৰা পৰিছে তো আদানী বিমান বন্দৰৰ যি নেকি সিকিউৰিটি সিস্টেম ভাল নহয় নেকি ইয়াক লৈ বৰ্তমান সময়ত প্ৰশ্ন উত্থাপিত হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশত বিৰাটেই এটা দুখ লগা খবৰ ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা খবৰ ওলাইছে যে একটা 4 বছৰীয়া শিশুসহ এহাল দম্পতীয়ে চৰম পন্থা অৱলম্বন কৰিলে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি সেই যুৱকজনে প্ৰায় 14 পৃষ্ঠা জোৰা এখন বিশাল মানে তেখেতে চিঠি লিখি থৈ গৈছে আৰু সেই চিঠিত তেখেতে সকলোবিলাক তথ্য উল্লেখ কৰিছে আৰু তাৰে ভিতৰত তেখেতে কৈছে যে তেখেতে সুদখোৰৰ চক্ৰান্তত পৰিলে সুদখোৰৰ চক্ৰান্তত পৰি তেখেতে নিজকে শেষ কৰি দিলে বুলি উল্লেখ কৰিছে সেই যিখন নেকি চিঠি লিখি থৈ গৈছে সেই চিঠিখনত তেখেতে কৈছে ক্ষমা কৰিব মা মই যি কৰিছো তাৰ কোনো ক্ষমা নাই মোৰ গাড়ীখন মোৰ মৃত্যুৰ পিছত ঋণমুক্ত হ'ব 4 বছৰীয়া সন্তানক লৈ চৰমপন্থা দম্পতীৰ 13 পৃষ্ঠাৰ
তেখেতে মানে এখন চিঠি লিখি থৈ গ'ল তেখেতে কি কাৰণত এই কামবিলাক কৰিলে সুদখোৰৰ জালত পৰি স্বামীয়ে সকলো হেৰুৱালে তো তেওঁলোকৰ মানে সুদ লোৱাই হৈছে তেওঁলোকৰ কাল তেওঁলোকে কিবা কাৰণত চাগে সুদলে পইচা লৈছিলে সেই পইচা ঘূৰাব পৰা নাই তো তাৰ ফলতেই তেওঁলোকে এনেকুৱা এটা চৰম পন্থা অৱলম্বন কৰিলে হেয়াই নহয় তাৰ লগতে তেওঁলোকে হয়তো এখন গাড়ীও ক্ৰয় কৰিছিলে যিখন গাড়ীৰ হয়তো ইএমআই পৰিশোধ কৰিব পৰা নাছিলে আৰু যাৰ বাবে হয়তো ফাইনেন্সৰ মানুহে তেওঁলোকক বাৰে ডিস্টাৰ্ব কৰি আছিলে আৰু ইয়াৰ ফলতেই তেওঁলোকে এনে ধৰণৰ এটা পন্থা অৱলম্বন কৰিলে বুলি খবৰ ওলাই পৰিছে চাওকচোন কেনেকুৱা এটা কাহিনী হয়নে নহয় বাৰু তো বন্ধু বান্ধৱীসকল মানে আমাৰ ভাৰতবৰ্ষত এনেকুৱা হৈছে মানে হাজাৰ কোটি টকাৰ ঋণ লোৱা যিবিলাক নেকি দালাল তেওঁলোক বাছি যায় কিন্তু 5-6 লাখ টকাৰ এটা লোন লৈ ঘৰটো বনোৱা বা গাড়ীখন ক্ৰয় কৰা মানুহ কিন্তু হাৰি নাযায় তো বেংকে তেওঁলোকক হাৰি যাবলৈ নিদিয়ে কিন্তু হাজাৰ কোটি টকাৰ ঋণ লোৱাসকলক আৰামছে হাৰি যাবলৈ দিয়ে তো আমাৰ মানে সিস্টেমটোই অকনমান ইফাল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপৰত সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱক সন্মান দিবৰ কাৰণে ভাৰত চৰকাৰে এটা 100 টকীয়া মুদ্ৰা 100 টকাৰ এটা মুদ্ৰা নিৰ্মাণ কৰিব বুলি এটা খবৰ ওলাই পৰিছিলে চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছিলে এই সম্পৰ্কত মই যোৱাকালি খবৰটো আপোনালোকক জনাইছিলো তো সেই 100 টকীয়া মুদ্ৰাটি কেনে ধৰণৰ হ'ব তাৰ এতিয়া ছবি প্ৰকাশ পাইছে সামাজিক মাধ্যমত তো আপোনালোকে ইয়াত চাওক এই পইচাটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানাৰ্থে মুকলি কৰা হৈছে 100 টকীয়া এটা স্মাৰক মুদ্ৰা মানে এই মুদ্ৰাটোৰে আপোনালোকে কিনা বেচা কৰিব নোৱাৰিব বা এই মুদ্ৰাটো আপোনালোকে প্ৰচলন কৰিব নোৱাৰিব এই মুদ্ৰাটো ৰাখি থোৱা হ'ব আমাৰ ভাৰতৰ মানে কাৰেন্সিৰ তালিকাত এই মুদ্ৰাটো এড কৰা হ'ব আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱক সন্মান যাচিবৰ কাৰণে ভাৰত চৰকাৰে এই মুদ্ৰাটি নিৰ্মাণ কৰিছে কিন্তু এই মুদ্ৰাটি আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰাক্তন আসুৰ সভাপতি শংকৰজ্যোতি বৰুৱাৰ ওপৰত শংকৰজ্যোতি বৰুৱা হয়তো পলিটিক্সত যাব পাৰে হয়তো শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব পাৰে সামাজিক মাধ্যমত যোৱাকালি এই সম্পৰ্কে এটা বাতৰি প্ৰচাৰ হৈছিলে সামাজিক মাধ্যমত যোৱাকালি শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰাক লৈ বাতৰি প্ৰচাৰ হৈছিলে কিন্তু শংকৰজ্যোতি বৰুৱাই যোৱাকালি স্পষ্টীকৰণ দিছে যে তেখেতে বিজেপিত যোগদান নকৰে কিন্তু তেখেতৰ কথাৰ পৰা এইটো অকনমান অনুমান পোৱা গৈছে যে তেখেতে হয়তো বিজেপিত অনাগত সময়ত যোগদান কৰিব পাৰে তেখেতৰ ওপৰত যেতিয়া এটা অভিযোগ উত্থাপিত হৈছিলে যে তেখেতে বিজেপিত যোগদান কৰিব বুলি তো তেখেতে স্পষ্টকৈ কৈছে যে কিছু সময়ৰ আগতে দুই এটা সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ পোৱা পৰিলক্ষিত হৈছে যে মই কালিলৈ বিজেপি দলত যোগদান কৰিম এই বিষয়ে মই একেবাৰে অৱগত নহয় আৰু কালিলৈ যোগদান কৰাৰ কোনো ধৰণৰ পৰিকল্পনা নাই বুলি জনাইছে মানে আজিৰ ডেটত অৰ্থাৎ আজি যেহেতু আপোনাৰ অমিত শাহ ডাঙৰীয়া আহিছে মিটিং কৰিব তো আজিৰ ডেটত তেখেতে মানে যোগদান কৰাৰ পৰিকল্পনা নাই কিন্তু অনাগত সময়ত হয়তো তেখেতে যোগদান কৰিবও পাৰে বিজেপি পাৰ্টিত নিশ্চয় আমি দেখা পাম আপোনালোকে এইটো দেখা পাব যিমানবিলাক নেকি আপোনাৰ বৰ্তমান নেতা মানে আপোনাৰ কৰবাৰ পৰা ভাল কাম কৰি আছে আৰু তো তেওঁলোক এতিয়া বিজেপিত লাহে যোগদান হৈছে তো আমি শংকৰজ্যোতি বৰুৱাকো চাগে বিজেপিতে যোগদান কৰা দেখিবলৈ পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত কোনো এটা পৰিয়ালৰ দুটাতকৈ বেছি সন্তান থাকিলে তেওঁলোকে চৰকাৰী সুবিধা নাপায় হেয়াই নহয় আনকি তেওঁলোকে চাকৰি বাকৰি পোৱাৰ ক্ষেত্ৰতো অসুবিধা হ'ব কাৰোবাৰ যদি দুটাতকৈ বেছি সন্তান আছে এটা কিছুমান নীতি নিয়ম নিৰ্দেশনা প্ৰচাৰ কৰা হৈছে ভাৰতত তাৰ লগে আমি আগতে দেখা পাইছিলো এনেকুৱা ধৰণৰ বহুতো এডভাৰটাইজমেন্ট যে দুটা সন্তানেই এটা পৰিয়ালৰ কাৰণে খুবেই ভাল যথেষ্ট এনেকুৱা ধৰণৰ বাতৰি আমি বা এনেকুৱা ধৰণৰ প্ৰচাৰ আমি দেখা পাইছিলো চৰকাৰৰ কিন্তু এতিয়া আৰএছএছৰ মোহন ভাগৱতে কৈছে যে আমাৰ হিন্দু দম্পতিসকলে তিনিটা সন্তান জন্ম দিবলৈ লওক কিয়নো আমাৰ হিন্দুৰ সংখ্যা হেনো কমি গৈছে দিনক দিনে মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে গতিকে এনেকৈ যদি থাকে হিন্দুসকল সংখ্যাগৰিষ্ঠতা লাভ মানে সংখ্যাগৰিষ্ঠ হৈ পৰিব গতিকে হিন্দুসকল যদি সংখ্যাগৰিষ্ঠ হ'বলৈ মন নাই তেনেহলে প্ৰত্যেকটো হিন্দু ফ্যামিলিয়ে তিনিটাকৈ সন্তান জন্ম কৰিব লাগিব বুলি জনাইছে মোহন ভাগৱতে কি ক'ব আপোনালোকে এটা সন্তানক চলাবলৈ টান তাতে আকৌ তিনিটা আই ৰাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন
তো বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু জেডিইউৰ মাজত আসনৰ ভাগ বতৰা হৈছে যোৱাকালি খবৰ লোৱা অনুসৰি বিজেপি পাৰ্টিয়ে সৰ্বমুঠ 101 আসনত প্ৰতিনিধিত্ব কৰিব আৰু জেডিইউৱে প্ৰায় 102খন আসনত প্ৰতিনিধিত্ব কৰিব বুলি যোৱাকালি তেওঁলোকৰ আসনৰ ভাগ বতৰা হৈছে কিন্তু সেই সময়তে বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে এটা ৰিপৰ্ট চলাইছে যে পাকিস্তানৰ 3টা সন্ত্ৰাসবাদী বিহাৰত প্ৰৱেশ কৰিছে বুলি জনাইছে এটা চোৰাংচোৱাৰ খবৰৰ ভিত্তিত বিহাৰৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰিলে এই ফটোসমূহ এই কেইজন এতিয়া বিহাৰত প্ৰৱেশ কৰিছে যি কেইজন সন্ত্ৰাসবাদী পাকিস্তানৰ সন্ত্ৰাসবাদী বিহাৰৰ নিৰ্বাচন আহি আছে গতিকে নিৰ্বাচনত খেলিমেলি লগাবৰ কাৰণে এই সকল সন্ত্ৰাসবাদীয়ে হয়তো আগমন কৰিব পাৰে যেনেকৈ নেকি আমাৰ অসমতো কিছু সন্দেহযুক্ত লোক আহিছে অসমত কিছু সন্দেহযুক্ত লোক এতিয়া ভৰি পৰিছে আপোনাৰ আগন্তুক যি নেকি ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব তাত খেলিমেলি লগাবৰ কাৰণে তো বিহাৰতো এনে ধৰণৰ খেলিমেলি লগাবৰ কাৰণে মানুহ আহি পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমলৈ আহিছে অমিত শাহ ডাঙৰীয়া আহিছে আৰু সেই সময়তে বতৰে বিধি পথালি দিছে গুৱাহাটী মহানগৰীৰ চাৰিওফালে বানপানীৰে উপচি পৰিছে এই সময়তে আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে আকৌ যে গুৱাহাটী মহানগৰীত অনাগত 2-3 দিন এনে ধৰণৰে বানপানী হৈ থাকিব কিয়নো গুৱাহাটী মহানগৰীত অনাগত 2-3 দিন ধাৰাসাৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে বুলি জনাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই জনাইছে যে অনাগত দুদিনতো গুৱাহাটী মহানগৰীত বৰষুণ অহাৰ সম্ভাৱনা আছে গতিকে সাৱধান সকলো ফালে বৰ্তমান যেনেকৈ বানপানী হৈ আছে তেনে ধৰণৰ বানপানী হোৱাৰ আশংকা আছে তেখেতে কোৱা অনুসৰি যে আপোনালোক সাৱধান হৈ থাকিব ঘৰৰ পৰা নোলাব নহলে মানে বানপানীত আপোনালোকে ফচিব লাগিব তো কি ক'ব গুৱাহাটী মহানগৰীৰ কথা অমিত শাহ ডাঙৰীয়াই দেখিছে নে নাই দেখা জানো তেখেতে জানে আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমলৈ আহিছে অমিত শাহ ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে গুৱাহাটী মহানগৰীখনত সকলোবিলাক নেতা সকলোবিলাক মন্ত্ৰীয়ে আদৰণি জনাইছে অমিত শাহ ডাঙৰীয়াক সেই সময়তে যোৱাকালি আদৰণি জনাইছিলে অগপৰ তৰফৰ পৰা অমিত শাহ ডাঙৰীয়াক অতুল বৰা ডাঙৰীয়া দেৱে আৰু সেই সময়তে আমি দেখা পাইছিলো যে অগপৰ নেতা অতুল বৰা ডাঙৰীয়া দেৱে বিজেপিৰ বেনাৰত আদৰণি জনাইছিলে অমিত শাহ ডাঙৰীয়াক আৰু সেই বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই এতিয়া সেই পোষ্টাৰসমূহ ৰিপ্লেচ কৰা হৈছে আৰু আমি নতুনকৈ দেখা পাইছো অগপৰ বেনাৰত আদৰণি জনোৱা মানে অগপৰ বেনাৰত বা অগপৰ প্ৰতীক চিহ্ন থকা বেনাৰত আদৰণি জনাইছে অমিত শাহ ডাঙৰীয়াক মানে সামাজিক মাধ্যমত যেতিয়াই প্ৰচাৰ পালে নিউজে প্ৰকাশ কৰিলে তাৰ পাছতেই এই পোষ্টাৰসমূহ সলাবলৈ বাধ্য হৈছে গতিকে ইয়াৰ পৰা এইটোৱে প্ৰমাণিত হয় যে ৰাইজে যদি কিবা এটা বস্তু বিচাৰে চেঞ্জ কৰিম বুলি তেন্তে হেইটুক চেঞ্জ কৰিব পাৰে কিন্তু সকলোৱে তাত অংশীদায়িত্ব ল'ব লাগিব ৰাইজেও ল'ব লাগিব আৰু লগতে মিডিয়া বা নিউজেও তাৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি উচ্ছেদিত বা সন্দেহযুক্ত বাংলাদেশী বা মুছলমান সকলক লৈ তেখেতে এটা মন্তব্য কৰিছে তেখেতে কৈছে যে মুছলমানক মৰম কৰাত মোৰ কোনো ধৰণৰ আপত্তি নাই বা আপোনালোকেও মুছলমানক মৰম কৰক তাত কোনো আপত্তি নাই কিন্তু কথাটো হৈ গল কি শিলচৰৰ পৰা গৈ লখিমপুৰ ডিস্ট্ৰিক্টত থাকিব নোৱাৰিব মুছলমান সকলে বা শিলচৰৰ পৰা গৈ লখিমপুৰ ডিস্ট্ৰিক্টত তেওঁলোকে অবৈধভাৱে মাটি দখল কৰি তাত থাকিব নোৱাৰিব সেইটোত হে আপত্তি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ মানে এনে কাৰণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে মুছলমান সকলকো চৰকাৰী আঁচনিৰ সুবিধা দিছে হিন্দু সকলকো চৰকাৰী আঁচনিৰ সুবিধা দিছে চৰকাৰী ঘৰ দিছে চৰকাৰী ৰেচন দিছে অৰুণোদয় আঁচনিৰ পইচা প্ৰদান কৰিছে হয় না সব দিছে মুছলমান থকা জায়গাটো আপোনাৰ ৰাস্তা ঘাইপথ বনাই দিছে তেখেতে কৈছে মুছলমানক মৰম কৰাত মোৰ কোনো আপত্তি নাই বা আনে মৰম কৰিলেও মোৰ কোনো আপত্তি কৰিবলৈ নাই কিন্তু কথাটো হৈ গল কি যিসকল শিলচৰৰ মানুহ তেওঁলোকে শিলচৰতে থাকক গৈ পিনি লখিমপুৰত গৈ তেওঁলোকে অবৈধভাৱে মাটি দখল কৰি তাতে ঘৰদুৱাৰ নবনাওক বস মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটোৱে বিচাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীৰ পৰা নলবাৰীৰ এপিডিএছএলৰ কাৰ্যালয়ত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নলবাৰীৰ এপিডিএছএলৰ কাৰ্যালয়ৰ পৰা এজন ব্যক্তিৰ ঘৰত মাত্ৰ এমাহৰ ভিতৰতেই 3খনকৈ কাৰেণ্টৰ বিল প্ৰেৰণ কৰিলে এমাহত 3খনকৈ কাৰেণ্টৰ বিল প্ৰেৰণ কৰিলে আৰু 3খন কাৰেণ্টৰ বিলত তেখেতৰ সৰ্বমুঠ বিল হৈছে প্ৰায় 29,000 টকা
এই সম্পৰ্কে যেতিয়া নেকি সেই কনজিউমাৰজনে কমপ্লেইন কৰিলে, কমপ্লেইন কৰাৰ পাছতো তেখেতৰ কমপ্লেইণ্টৰ কোনো ধৰণৰ এতিয়ালৈকে মীমাংসা কৰা নাই আৰু তেখেত মানে হতভম্ব হৈ পৰিছে যে এমাহত 3খনকৈ কাৰেণ্টৰ বিল আৰু 3খন কাৰেণ্টৰ বিল মিলাই তেখেতৰ সৰ্বমুঠ কাৰেণ্টৰ বিল হৈছে 29,000 টকা। এয়া নলবাৰীৰ ঘটনা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত হয় আমাৰ অসমত উপস্থিত হোৱাৰ পাছতেই তেখেতক আদৰণি জনাবৰ কাৰণে বিজেপিৰ যিসকল নেকি নেতৃবৃন্দ আছে তেওঁলোক উপস্থিত হয় বিমানবন্দৰত। তো বিমানবন্দৰত উপস্থিত হৈ তেখেতক আদৰণি জনালে। তো তেখেত ইয়াৰ পূৰ্বে যেতিয়া নেকি অসমলৈ আহিছিলে, অসমলৈ আহোঁতে তেখেতক গামোচা পিন্ধোৱা হৈছিলে। তেখেতে গামোচাখন নিপিন্ধিলে, বৰঞ্চ তেখেতে কি কৰিলে, হাতত লৈ ল'লে। কিন্তু এইবাৰ দেখিবলৈ পাইছোঁ দুজন ব্যক্তিৰ গামোচা তেখেতে পিন্ধিছে, বাকীসকলৰ গামোচা তেখেতে বাওঁ হাতেৰে হাতত লৈ লৈ গোটাইছে। মানে এতিয়া কিছু লোকে কমেণ্ট কৰিছে যে অমিত শ্বাহ ডাঙৰীয়াক হয়তো কোনোবাই ক'লে চাগে যে গামোচা হাতত ল'বৰ বাবে নহয়, গামোচা ডিঙিত পৰিধান কৰিবৰ বাবেহে। তো সেইবাবে তেখেতে এইবাৰ দুজন ব্যক্তিৰ গামোচা পৰিধান কৰা দেখিবলৈ পোৱা গ'ল আৰু বাকী কেইজন নেতৃবৃন্দৰ গামোচাখিনি এনেকৈ হাতেৰে থপিয়াই থপিয়াই মানে লৈ অনা পৰিলক্ষিত হৈছে। তো সেই দুজন হৈছে, এজন হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অন্যজন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আনকি তেখেতে দিলীপ ডাঙৰীয়াৰ গামোচাখনো পৰিধান নকৰিলে। এয়া বাৰু চৰম অপমান নহয়নে গামোচাখনৰ প্ৰতি? এয়া বাৰু চৰম অপমান নহয়নে দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি? কি ক'ব আপোনালোকে এই সম্পৰ্ক কমেণ্ট ছেকশ্যনত জনাব। মই যেনিবা আপোনালোকক এখন গামোচা পিন্ধাবলৈ গৈছোঁ, আপুনি ক'লে যে নালাগে ৰাখি থওঁ, এইটো চৰম অপমান হয়নে নহয়? কোনোবাই হয়তো ক'ব পাৰে যে ডিঙিত ইমানখিনি গামোচা লৈ ৰাখিব নেকি? ইমানখিনিও নহয় দিয়কচোন, এখন গামোচাত কিমান ৱেইট থাকেনো, হয় নহয়? 10 গ্ৰাম 20 গ্ৰাম ৱেইট থাকে। গতিকে ইমান এজন সুস্থপুষ্ট মানুহে যদি 1 কেজি গামোচা ভৰ ল'ব নোৱাৰে তো কি কথাটো থাকিলে, ইমান সুস্থপুষ্ট মানুহ। তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত লিখি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা। লখিমপুৰৰ মিড টাউন হস্পিটেলৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো। লখিমপুৰৰ মিড টাউন হস্পিটেলৰ ওপৰত এজন ৰোগীয়ে আনিছে অভিযোগ। তো ৰোগীজনে মিড টাউন হস্পিটেলত এবৰ্চন কৰিবলৈ আহিছিলে। মানে তেখেত প্ৰেগনেণ্ট হৈ আছিলে আৰু তেখেতৰ সন্তানটি তেখেতৰ গৰ্ভতে মৃত্যু হৈছিলে। তো তেখেত এবৰ্চন কৰিবৰ কাৰণে আহিছিলে মিড টাউন হস্পিটেলত। কিন্তু মিড টাউন হস্পিটেলত পৰ্যাপ্ত ডক্টৰ নাছিলে বা সেই বিভাগৰ ডক্টৰ নাছিলে, যাৰ কাৰণে নেকি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে সেই মানে ৰোগীটোক বহুৱাই থোৱা হ'ল যে ৰ'ব আহিব কৈ। যেতিয়া নেকি সেই ৰোগীৰ অত্যন্ত বিষ হ'ল, যেতিয়া নেকি সেই ৰোগীয়ে থাকিব পৰা নাই, সহ্য কৰিব পৰা নাই, তেতিয়া মিড টাউন হস্পিটেলৰ পৰা হেনো বোলে ওলাই আহিবলৈ ল'লে। তেনে অৱস্থাতেই মিড টাউনৰ কৰ্তৃপক্ষই কৈছে যে আপোনাৰ 15,000 টকাৰ বিল হৈছে, 15,000 টকাৰ বিল দিয়ক, তাৰ পাছতে আপোনালোকে যাব পাৰিব। কিন্তু তেওঁলোকে কোৱা অনুসৰি যে তেওঁলোকৰ মাত্ৰ 2-এটা টেষ্ট কৰিছিলে, কিবা এটা ইনজেকশ্যন মাৰিছিলে, তো ইমানটোতে হেনো 15,000 টকাৰ বোলে বিল হৈ গ'ল। তো তাৰ পাছতে এতিয়া সেই আৰু উত্তপ্ত পৰিস্থিতি মিড টাউনৰ ওপৰত। অৱশ্যে ইয়াৰ পূৰ্বেও 2-এটা তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপিত কৰা নোহোৱা নহয়, তেনেকুৱা কিবা কিবি আৰু অভিযোগ। আকৌ এটা অভিযোগ উত্থাপিত হৈছে মিড টাউনৰ ওপৰত। মাজতেতো মিড টাউনৰ ফাৰ্মাচী বন্ধ কৰি থৈছিলে। এইবাৰ দেখা যাওক কি হয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত বানপানীয়ে তাণ্ডৱ চলাইছে। গুৱাহাটী মহানগৰীৰ বানপানীত উটি গৈছে বাহন। গুৱাহাটী মহানগৰীৰ বানপানীত উটি গৈছে চাইকেল, উটি গৈছে মানুহো। এজন লোকৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে। এয়া চাওক আপোনালোকে, গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ এয়া হৈছে অৱস্থা। গাড়ীৰ ভিতৰত পানী সোমাই অৱস্থা নাইকিয়া হৈছে। গোটেই গুৱাহাটী মহানগৰীখন মানে এই অৱস্থাত বৰ্তমান সময়ত ভুগি আছে। অমিত শ্বাহ ডাঙৰীয়া আহিছে, তো তেখেতক মানে কোনফালে নিছে ঠিক নাই আৰু একদম মানে মিটিংস্থলীলৈ। কাৰণ তেখেত দেখাৰ লগে লগে এইটো বেয়া হ'ব ন, হয়নে নহয়? মোৰ মতে দেখিবলৈ দিব লাগে, তেতিয়াহে তেখেতৰ মানে অনুধাৱন হ'ব যে নহয় অসমত এনেকুৱা এটা পৰিস্থিতি হয়, গতিকে আমি কিবা এটা কৰিব লাগে অসমৰ প্ৰতি। কিন্তু ৰাতিৰ ভাগত পাৰ কৰি নিছে আৰু এতিয়া কিনো দেখা পাব সেইবিলাক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। গুৱাহাটী মহানগৰীৰ যি নেকি কৃত্ৰিম বানপানী, সেই কৃত্ৰিম বানপানী কিন্তু কেৱল বিজেপি চৰকাৰৰ দিনতেই যে হৈছে তেনেকুৱা কথা নহয়। সেয়া কংগ্ৰেছৰ দিনৰ পৰাই চলি আহিছে, কিন্তু কংগ্ৰেছেও ইয়াৰ স্থায়ী সমাধান নুলিয়ালে। আনকি বিজেপিৰো 10টা বছৰ সম্পূৰ্ণ হ'বগৈ এতিয়া, বিজেপিয়েও ইয়াৰ স্থায়ী সমস্যাৰ সমাধান নুলিয়ালে। গুৱাহাটীবাসীয়ে এই বানপানীৰ সমস্যাৰ সৈতে খুব তাহানিৰে পৰা যুঁজি আহিছে।
তো যোৱাকালি প্ৰাক্তন কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াদেৱে এটা ভিডিঅ' প্ৰচাৰ কৰিছিলে তেখেতৰ সামাজিক মাধ্যমত আৰু তেখেতে গুৱাহাটী মহানগৰীত হোৱা বানপানীৰ বিষয়ে অৱগত কৰিছিলে অসমৰ ৰাইজক। এতিয়া কথাটো হৈ গ'ল কি কংগ্ৰেছেওতো ইমান কেইটা বছৰ শাসন কৰিলে, তো কংগ্ৰেছে কি কৰিলে এইটো ডাঙৰ কথা। কিছু লোকেতো এইটো কৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াওতো কৈছিলে যে আমেৰিকাতো বানপানী হয়। এটা কথাটো হৈ গ'ল, মই কাকো ছাপোৰ্ট কৰা নাই, কাৰো এগেইনষ্ট কৰা নাই। এতিয়া মই যদি আপোনাৰ কংগ্ৰেছক ছাপোৰ্ট কৰি কওঁ তেন্তে কথাটো হ'ল এনেকুৱা ধৰণৰ যে আমি কংগ্ৰেছক বাদ দিছিলোঁ কিয়, যাতে বিজেপিয়ে কিবা এটা ভাল ফলাফল দেখুৱায়। গতিকে বিজেপিয়েও যদি সেই একেখিনি কামকে কৰি থাকে তেনেহ'লে কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্যটো ক'ত থাকিব। এতিয়া কোনো এজন ডক্টৰক যেনিবা আপোনালোকে চিকিৎসা কৰিবৰ কাৰণে গৈছিলে ডক্টৰৰ ওচৰত, তেখেতৰ ওচৰত আপোনালোকে ভাল পোৱা নাই, অন্য এজন বেলেগ ডক্টৰৰ ওচৰত গ'ল চিকিৎসা কৰিব বুলি, ভাল পাব বুলি, কিন্তু সেই ডক্টৰজনৰ ওচৰতো যেনিবা আপোনালোকে ভাল পোৱা নাই, তেতিয়া আপোনালোকে কি কৰিব? বেলেগ এজন ডক্টৰক ওচৰলৈ যাব নে আপোনালোকে এইটো ক'ব যে নাই পূৰ্বৰজনেও দেখোন ভাল কৰা নাছিলে গতিকে এইজনৰে চিকিৎসা কৰি থাকোঁ? আপোনালোকে কোনটো কৰিব? মই হ'লেতো বেলেগ এজন ডক্টৰৰ ওচৰলৈ যাম যে ভাল মানে সেই বিভাগৰ ভাল চিকিৎসা কৰা। এতিয়া মই যদি বিজেপিক ছাপোৰ্ট কৰি কথাটো ক'বলৈ যাওঁ তেনেহ'লে কথাটো হ'ল এনেকুৱা, আগন্তুক বাৰত মানে অহা বাৰত যেতিয়া নেকি কংগ্ৰেছে ভোট বিচাৰি আহিব আপোনালোকক, তেতিয়া আপোনালোকে এইটো স্পষ্টকৈ সুধিব, মানে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ যিবিলাক সমস্যা আছে আৰু যিবিলাক সমস্যা নেকি সমাধান এতিয়ালৈকে হোৱা নাই, তো প্ৰথমে তেওঁলোকক সুধিব যে আপোনালোকে আমাৰ ওচৰত ভোট বিচাৰি আহিছে, তো আপোনালোকে কওকচোন আপোনালোকৰ প্ৰজেকশ্যন কি এই সমস্যাটো সমাধান কৰিবৰ কাৰণে। যেনে গুৱাহাটীবাসীয়ে সুধিব যে গুৱাহাটীৰ কৃত্ৰিম বানপানী নাইকিয়া কৰিবৰ কাৰণে কংগ্ৰেছৰ প্ৰজেকশ্যন কি, কেনেকুৱা ধৰণৰ আপোনালোকে পদক্ষেপ হাতত ল'ম বুলি ভাবিছে সেই সম্পৰ্কে আমাক অৱগত কৰাওক। যদি আপোনালোকৰ প্ৰপ'জেল আমাৰ ভাল লাগে তেতিয়া আমি আপোনালোকৰ ওপৰত ইনভেষ্ট কৰিম, আমি আপোনালোকক ভোট দি জয়যুক্ত কৰাম। যদি আপোনালোকৰ প্ৰপ'জেল ভাল নালাগে তেনেহ'লে আমি বিজেপিকেই ভোটটো দিম। তো এই বুলি আপোনালোকে এইবাৰৰ পৰা প্ৰপ'জেল মানে প্ৰপ'জেল নহয় প্ৰশ্ন সুধিব, য'ত মানে প্ৰত্যেক ডিষ্ট্ৰিক্টতে সুধিব, প্ৰত্যেক ডিষ্ট্ৰিক্টতে প্ৰত্যেকটো ৰাজনৈতিক নেতাকে সুধিব যে এই সমস্যাটো আমাৰ ইয়াতে মানে বেছিকৈ দেখা পাইছোঁ, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আপোনালোকৰ পদক্ষেপ কি হ'ব, মানে আপোনালোকে কেনেধৰণৰ প্লেনিং কৰিব, আপোনালোকৰ প্ৰজেকশ্যন কি সেই সম্পৰ্কে কওক আৰু ভোট লৈ যাওক, তেতিয়াহে আপোনালোকৰ তাত আমি ইনভেষ্ট কৰিম। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে ছেপ্টেম্বৰ মাহত হ'ব লগা বেংক বন্ধৰ ওপৰত। খবৰ লৈ পৰিছে ছেপ্টেম্বৰ মাহত প্ৰায় 15 দিনকৈ বেংক বন্ধৰ ঘোষণা কৰি দিছে। এতিয়া প্ৰত্যেকখন ষ্টেটতে 15 দিন বেংক বন্ধ নাথাকে, কিয়নো কাৰণ প্ৰত্যেকবিলাক ষ্টেটত প্ৰত্যেক বন্ধ পালন নকৰে, কিন্তু এইবাৰ বন্ধ বেছিকৈ থাকিব কাৰণ আগন্তুক দুৰ্গা পূজা আহি আছে, গতিকে দুৰ্গা পূজাৰ বাবে কিন্তু আপোনাৰ বন্ধ থাকিব এইবাৰ ছেপ্টেম্বৰ মাহত। ছেপ্টেম্বৰৰ আপোনাৰ 22 তাৰিখমানৰ পৰা হ'ব নেকি চাগে দুৰ্গা পূজা আৰম্ভণি, আপোনাৰ এনেকুৱা আছে বোলে 28 তাৰিখ মানলৈকে আছে পূজা, 28 তাৰিখ 29 তাৰিখ 30 তাৰিখ এনেকুৱা ছেপ্টেম্বৰ মাহৰ। গতিকে পূজাৰ বাবেতো এইবাৰ বন্ধ হ'ব, আমাৰ অসমতো হ'ব, সেয়া আপোনাৰ ৱেষ্ট বেংগলতো হ'ব, চব জেগাতে দুৰ্গা পূজাৰ বন্ধ হয়, কিন্তু এইবাৰ বন্ধটো অকণমান বেছিকৈ পাব। তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটা আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব, লাইক এটা কৰি থৈ যাব যদি খবৰকেইটা ভাল লাগিলে। ইমানখিনিলৈকে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ সজলৈ বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।